গুড মৰ্ণিং বন্ধুসকল। এয়া আয়নছৰ এটি ভিডিঅ' আপোনালোকক আগবঢ়াইছোঁ। তেওঁ আচলতে আজিকালি সদায় ৰাতিপুৱা বালিত ধেমালি কৰিবলৈ আহিব লাগে, সেয়ে আজি ইয়াত লৈ অনা হ'ল। সি বালিত ধেমালি কৰি ভাল পায়। আচলতে বালিত ধেমালি কৰিবলৈ দিয়াৰ আমাৰ উদ্দেশ্য নথকাও নহয়, তেওঁ যিহেতু ভাল পায় সেইটো এটা প্ৰধান কাৰণ। ছেকেণ্ড হ'ল তেওঁ যে বালিত যে বালিবোৰ আঁকৰি থাকে হাতেৰে, তো আঙুলিবোৰ অকণমান হ'লেও ষ্ট্ৰং হয়। আচলতে যিটো আমি ফাইনাৰ মাছল ডেভেলপমেণ্ট বুলি কওঁ, অৰ্থাৎ সূক্ষ্ম পেশীৰ বিকাশ, সেইখিনিও যাতে তেওঁৰ ভালকৈ হয় সেইটোৰ কাৰণে আচলতে সেইবোৰ তেওঁক বালিত খেলিবলৈ দিয়া হয়। লগতে বিভিন্ন কামবোৰ সৰু সুৰাকৈ যিমান পাৰে তেওঁক কৰিবলৈ দিয়া হয়, কাৰণ তেওঁ তেতিয়া দিনটোত তেওঁ আমনিও নাপায় আৰু লগতে তেওঁ ভালকৈও পাৰ কৰে, নহ'লে আইতাকহঁতক খুব আমনি কৰে। লগতে তেওঁৰ ধৰক তেওঁৰ ভাল লগা কামবোৰ কৰিব পাৰে, তেওঁৰো ভাল লাগে দিয়কচোন। সেইটোৰ কাৰণে তেওঁক আচলতে এনেধৰণে আমি কেতিয়াবা আনহেল্ডি নিচিনা লাগিলেও এনেকুৱা কামবোৰ কৰিবলৈ দিওঁ। গতিকে আপোনালোকেও চকুৰ নজৰত ৰাখি এনেকুৱা কামবোৰ কৰিবলৈ দিব পাৰে। ধন্যবাদ।